এয়া হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মায়ঙত অৱস্থিত চনকা। বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি উঠা এখন সৰু গাঁও। ইয়াত কেইবাখনো অতিথিশালা গঢ় লৈ উঠিছে। পৰ্যটকসকলৰ সকলো সুবিধাৰ কথা চিন্তা কৰি ইয়াত গোটেইখিনি ব্যৱস্থা কৰি ৰখা হৈছে। এয়া হৈছে মোৰ ভাইটি, সি এজন ভাল ফটোগ্ৰাফাৰ। তাৰ বৰ বিশেষ কথা কোৱাৰ অভ্যাস নাই। সেয়েহে কথাবোৰ কওঁতে সি ভয়ে ভয়ে লাজে লাজে কৈছিলে। আজি কেইবাবছৰো ধৰি ইণ্ডিয়া আৰু আউট অফ ইণ্ডিয়াৰ বহুতো পৰ্যটক ইয়ালৈ আহে। বৰ্তমান সময়ত পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই চনকা। পাহাৰ আৰু ভৈয়ামক সংযুক্ত কৰা চনকাই পৰ্যটকৰ দৃষ্টি আকৰ্ষিত কৰে। পাহাৰৰ কাষৰ আৰু ব্ৰহ্মপুত্ৰ পাৰৰ এই লুংলুঙীয়া বাটটোৰেই পৰ্যটকসকলে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ লগত নিজৰ জীৱনটো, নিজৰ ব্যক্তিগত সময়খিনি ইয়াতেই উপভোগ কৰে আহি।